খৰাহী চাউল তিয়াই গুড়ি কৰি ল'লোঁ। ঘূৰাই ঘূৰাই পিঠা বনাম। এক পোৱা চাউলৰ গুড়িত এক চালনী পিঠা বনিলে। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই ৰশ্মি হুব চেনেলটোৰ সৈতে আন এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ এবাৰ। আমি বনাব লৈছোঁ জেং পিঠা। সেইবাবে এক খৰাহী চাউল তিয়াই লৈ ভালকৈ ধুই ল'লোঁ আৰু ঢেঁকীত খুন্দিব ল'লোঁ। এই পিঠাটো এবাৰ খুন্দি লোৱাৰ পিছত এবাৰ চালিলে নহ'ব, দুবাৰকৈ চালিব লাগে। তাৰমানে দুজন মানুহৰ প্ৰয়োজন আছে। এই চাউলখিনি এবাৰ গুড়ি খোৱাৰ পিছত চালনীৰে চালি আকৌ এবাৰ পাতল কাপোৰ লৈ আকৌ এবাৰ চালিব লাগে। এই পিঠাটো বনাব গ'লে অলপ কষ্ট হয়, তাৰমানে দুবাৰকৈ চালিব লাগে। আকৌ যোনে বনাব নাজানে তাৰ বাবে অলপ টানো হয়। কিন্তু কথা এষাৰ আছে নহয়, বহিব জানিলে বোলে মাটিও বিৰা, সেইবাবে খাব জানিলে বনাব পৰা যাব। পিঠাটো বনিবৰ কাৰণে চাউলৰ গুড়িখিনি দুবাৰকৈ চালিব লগা হ'ল, তাৰ মানে ফাইনেল গুড়িখিনি ওলাই ল'লোঁ। আৰু এতিয়া কি কৰিম, মই যিহেতু ৰং ব্যৱহাৰ কৰিম, ফাৰ্ষ্টত মই অলপ বগাকৈ ৰাখিম, সেইবাবে অলপমান গুড়িত ল'লোঁ, তাৰ ওপৰতে অলপ নিমখ ছটিয়াই দিলোঁ। আৰু মই অলপ ঠাণ্ডা পানী ল'ম আৰু ঠাণ্ডা পানীৰে গুড়িখিনি ভালকৈ গুলি ল'লোঁ। তাৰমানে পিঠা খোৱাকৈ গুলি লোৱা হ'ল। তাৰমানে এইখিনি মই কৰা নাই, মোৰ মায়ে কৰি আছে আৰু মই দেখুৱাই আছোঁ। আৰু এই পিঠাখিনি হ'বৰ কাৰণে ডোখিনি ইমান পাতল হ'ব নালাগে, ইমান ঘন হ'ব নালাগে। তাৰমানে যাতে আঙুলিত লাগি ধৰা নিচিনা হয়, তাৰমানে আঠাৰ নিচিনা যাতে লাগি ধৰে আৰু আঙুলিৰে ঘূৰাই ঘূৰাই পিঠাখিনি তৈয়াৰ কৰা হ'ব। এই মিশ্ৰণখিনি খুব ভালকৈ তাৰমানে মিহিনকৈ ফেটি ল'ব লাগে। তাৰমানে আঙুলিৰ সহাৰে খুব ভালকৈ মিহিন কৰি ল'ব লাগে। এতিয়া মই কি কৰিম, লোহাৰ টাৱা এখন চৌকাত পাতি দিম আৰু গৰম হোৱালৈকে তাৰপিছত অলপ তেল সানি দিম। তাৰমানে কাপোৰ এখনেৰে লৈ তেলখিনিৰে মুচি দিম টাৱাটো। আৰু তেল সনা টাৱাটোৰ ওপৰতে কি কৰিম, 5টা আঙুলি মিশ্ৰণখিনিৰ মাজত সোমাই দি উঠাই আনি আকৌ টাৱাটোৰ ওপৰতে অকাই পকাই ঘূৰাই থাকিম আৰু জেং পিঠা বনি আছে। এনেকৈ মই আন এটা পিঠা দেখুৱালোঁ, একেই ধৰণে দিব লাগে। তাৰমানে ডোখিনি মিশ্ৰণখিনিত 5টা আঙুলি সোমাই দি টাৱাখনৰ ওপৰতে ধুনীয়াকৈ উকাই পকাই ঘূৰাব লাগে। তাৰমানে পিঠাটো হৈ যায় তেতিয়ালৈকে। আজি যিহেতু জেং পিঠা বনোৱা হৈছে, একেই ধৰণৰে বনোৱা হ'ব। তাৰমানে জেং হোৱাকৈ বনাব লাগিব পিঠাটো, আৰু সেইবাবে বনাই লৈ আপুনি যিটো শ্বেপ দিব বিচাৰে তেনেকৈ দিব পাৰে। মই দেখুৱাই দিয়াৰ ধৰণে আপোনালোকে শ্বেপটো দিব পাৰে। তাৰমানে 4কোণীয়াও দিব পাৰে, 3কোণীয়াও দিব পাৰে। তাৰমানে পিঠাটোত মাজে মাজে এভাঁজ দিব, আকৌ ওলোটাই দি আৰু এভাঁজ দিব। তাৰমানে 3কোণীয়া ভাঁজটো লাগি যাব। আৰু 4কোণীয়া দিব লাগিলে পিঠাটোৰ ইফালৰ পৰা টানিব, সিফালৰ পৰা টানিব, আকৌ ইমূৰৰ পৰা টানি সিমূৰলৈ টানিব, তেনেকৈ 4কোণীয়া হৈ যাব। এনেকেই কোনো ৰং নিদিয়াকৈ এক চালনী বনাই ল'লোঁ। ৰ'ব, এক চালনী বুলি ক'লোঁ যে হৈ যোৱা নাই পিঠাটো। এতিয়া ৰ'দত শুকাব লাগিব, তাৰপিছত আকৌ তেলত ভাজিব লাগিব, তেতিয়াহে পিঠা বনিব। এতিয়া মই বেলেগ ৰং দি বনালোঁ, তাৰমানে বনোৱা ভাজটো একেই হ'ব, একেই ৰকমৰ হ'ব, সেইবাবে মই নেদেখুৱালোঁ। তাৰমানে ৰং দি একেই ধৰণৰে মই বনাই ল'লোঁ, তাৰমানে সেউজীয়া ৰঙৰো বনালোঁ। আৰু মই ফুড কালাৰহে ব্যৱহাৰ কৰিছোঁ।
এই পিঠাটো বনিবৰ কাৰণে তাৰমানে বনাবলৈ হ'লে দুজন মানুহৰ প্ৰয়োজন আছে। তাৰমানে এজন মানুহে টাৱাত দিয়ালৈকে উঠালৈকে এজন মানুহৰ প্ৰয়োজন। আনফালে পিঠাটো নমোৱাৰ লগে লগেই ভাজ দিব লাগিব, নহ'লে আঠাৰ নিচিনা যিটো ভাৱ থাকে গৰমে গৰমে সেইটো লগে লগে ভাজ দিয়াৰ প্ৰয়োজন আছে। এনেকৈ আমি গোটেইখিনি পিঠা বনাই ল'ম। তাৰমানে যিমানকেইটা ৰং দিব বিচাৰোঁ সিমানকেইটা ৰঙেৰে আমি পিঠাখিনি বনাই ল'ম। পিঠাটোৰ বাবে মই আৰু এটা বস্তু ব্যৱহাৰ কৰিছোঁ, তাৰমানে কেঁচা কলপাত। কলপাত থাকিলে কি হয়, গৰমে যিটো ভাৱ থাকে সেইটো সোনকালে শুকাই নাযায়। শুকাই গ'লে যিটো ভাজ দিয়া হয় সেই ভাজটো আকৌ মেল খাই যায়। এই পিঠাটো খুন্দাৰলৈকে তাৰপিছত গুলি লোৱালৈকে একেবাৰে সহজ হয়। আচল কথাটো হৈছে তাৰমানে আঙুলিৰ যিটো পাক সেই পাকটো দিয়াৰ লগতহে পিঠাটো বনিব। এই পিঠাটো যেতিয়া টাৱা এখনত দিয়া হয় আপোনালোকে মন কৰিব যে সোঁ ছাইডৰ পৰা বাওঁ ছাইডে তাৰমানে তললৈ নমাই আনিব লাগিব, আৰু এবাৰ যদি দিয়াৰ লগে লগে পাতল হয় ওপৰৰ পৰা আৰু এবাৰ দিব লগা হয়। এতিয়া বনোৱা হৈছে হালধীয়া ৰঙৰ, তাৰমানে হালধীয়া ৰং দি পিঠাখিনি একেই ধৰণৰ গুলি লোৱা হৈছে। আৰু টাৱাখনতে আঙুলিৰ সহায়েৰে তেনেকৈ অকাই পকাই দিয়া হৈছে, তাৰমানে জেং কৰি দিয়া হৈছে। তাৰ নামেই হৈছে জেং পিঠা। সেইবোৰে অকাই পকাই দিয়া হয়। এতিয়া আকৌ অনা হৈছে গ্ৰীণ কালাৰৰ, তাৰমানে একেই ধৰণৰ গুলি লোৱা হৈছে। একেই ধৰণৰে আঙুলিৰ সহায়েৰে অকাই পকাই দি পিঠাখিনি তৈয়াৰ কৰা হৈছে। এয়া দেখিছেনে, এইবিধ কালাৰৰো হৈ গ'ল। দেখিবলৈ বহুত ধুনীয়া লাগিছে, হয়নে? গ্ৰীণ গ্ৰীণ। এতিয়া নিজৰ অৰেঞ্জ কালাৰৰ আগৰ দৰে পিঠাটো বনিছে, তাৰ মানে ৰংহে সলনি হৈছে পিঠাটোৰ। প্ৰতিটো ৰঙৰ এক চালনীকৈ বনোৱা হৈছে। আৰু যিমানখিনি পিঠা বনোৱা হৈ আছে গোটেইখিনি কেঁচা হৈ আছে, তাৰমানে ৰ'দত দিব লাগিব। ৰ'দত শুকুৱাই লৈ আপোনালোকক লগ পাই আছোঁ। গোটেইখিনি পিঠা শুকুৱাই লৈ তাৰ পিছদিনাহে আপোনালোকক লগ পাইছোঁ। তাৰমানে কেইবাটাও চালনী বনোৱা হৈছিলে, এতিয়া এক চালনী এক ঘৰা শেষে হ'ল। এতিয়া আপোনালোকে ক'ব কোনটো ৰঙৰ পিঠা দেখিবলৈ ধুনীয়া লাগিছে, আৰু খোৱাত কিন্তু একেই টেষ্ট। ৰং হৈছে বুলি যে বেলেগ বেলেগ টেষ্ট আহিব তেনে নহয়, একেই ধৰণে টেষ্ট আহিব। শুকান পিঠাবোৰ এতিয়া মই কণ্টেইনাৰ এখনত ভৰাই থ'ম, আৰু যেতিয়া মন যাব তেতিয়া পিঠাখিনি খাব পৰা যাব।